हेलो गाइस আপোনালোকলৈ আজি মই মানে তিনটা আপডেট আৰু আপোনালোকৰ কাৰণে জানকাৰী তিনটা লৈ আহিছো সো প্ৰথমটো জানকাৰী হল আপোনালোকৰ বহুতে মানে কমেন্টত খুদি আছে এবাবে মই ভিডিওটো বনালো যে আপোনালোকৰ মানে কি ৰিটেন এক্সামত বহাৰ লগত আপোনালোকৰ মানে ম্যাথছ কৰিবৰ কাৰণে পেপাৰ দিয়ে নে দিয়ে এক্সট্ৰাকৈ ম্যাথছ কৰিবৰ কাৰণে আপোনালোক এক্সট্ৰাকৈ পেপাৰ দিয়ে মানে আপোনালোকৰ যেখন লাগে হেখনে দিব আপোনালোকে যে ম্যাথছত মানে পেপাৰ লাগে যদি এক্সট্ৰাকৈ কৰিবৰ কাৰণে পেপাৰ পায় এটো আপোনালোকে মনত ৰাখিব আপোনালোকে ম্যাথছ কৰিবৰ কাৰণে এক্সট্ৰাকৈ পেপাৰ পাব আৰু আপোনালোকৰ সেকেন্ড কথাটো হল মানে আপোনালোকৰ নতুন কইটা যদি আপোনালোকে চাকৰি পায় আপোনালোকৰ বহুত সুবিধা আহি আছে আপোনালোকৰ হাতত গম পায়নে মানে যেটো বেনিফিট হয়তো বেলেগে নাপাব পায় আপোনালোকে মানে প্ৰথম সোমাই কি আপোনালোকে বহুত ডাঙৰ বেনিফিট কেটামান পাব আপোনালোকৰ সো এই বেনিফিট কেটা কথাও কম আপোনালোকে সোমালে কি বেনিফিট পাব মানে বা নতুনকৈ সোমালে যোনটো মানে আপোনালোকৰ এতিয়া 2025 ত যদি আপোনালোকে চাকৰিত সোমায় আপোনালোকৰ বহুত সোনকালে বহুত কেটামান বেনিফিট পাব তাৰে প্ৰথম বেনিফিটটো আপোনালোকৰ হল আপোনালোকৰ স্যালাৰি ক্ষেত্ৰত বেনিফিট এটা বহুত ডাঙৰ কাৰণ এটো স্যালাৰি ক্ষেত্ৰত আপোনালোকৰ 2026 ত আপোনালোকৰ লাগিব ইনক্ৰিমেন্ট মানে ইনক্ৰিমেন্ট হে সৰি ইনক্ৰিমেন্ট নহয় মানে আপোনালোকৰ পে ৰিজাৰ্ভ লাগিব যেটো হ'ব আপোনালোকৰ 8 পে কমিশন লাগিব সো আপোনালোকৰ তেতিয়া মানে আপোনালোকৰ স্যালাৰিটো মানে বহুত ইনক্ৰিজ হৈ যায় মানে আপোনালোকৰ 10000 বা 11000 লৈকে ইনক্ৰিজ হৈ যায় সো আপোনালোকে যেতিয়া ট্ৰেইনিং টাইমত থাকিব এবাৰ হয়তো আপোনালোকে আমি থাকোতে হয়তো 27000 28000 টকা ট্ৰেইনিং টাইমত পাইছিলো সো আপোনালোকে ট্ৰেইনিং টাইমত আপোনালোকে এবাৰ হয়তো অলপ তাতকৈ বেছি পাব 28000 29000 বা 30000 পাব পায় এবাৰ তাৰ পিছত আপোনালোকে ট্ৰেইনিং শেষ কৰাৰ পিছত আপোনালোকে তাৰে 3000 মান বাঢ়ি যাব আৰু লগতে যেতিয়া 2001 বছৰ আপোনালোকে ট্ৰেইনিং কমপ্লিট কৰি কি লগতে আপোনালোকৰ ডাইৰেক্ট যেতিয়া আপোনালোকৰ মানে 8 পে কমিশনটো লাগি যাব 8 পে কমিশনটো লগাৰ লগে আপোনালোকৰ ডাইৰেক্ট 10-11000 বাঢ়ি যাব আৰু আপোনালোকে 40 প্লাছৰ ওপৰত স্যালাৰি পাই যাব আপোনালোকে এবছৰৰ ভিতৰতে তাৰ ওপৰত আৰু এটা কথা আছে তাৰ ওপৰত আপোনালোকৰ ট্ৰান্সফাৰৰ ক্ষেত্ৰতো আপোনালোকে কিমান পলিচি উলিয়াইছে চৰকাৰে আপোনালোকে গম পাইছে প্ৰথম পলিচিটো আপোনালোকৰ 1 বছৰ কমপ্লিট কৰিব লাগে চাকৰিৰ কাৰণে 2 অক্টোবৰৰ পৰা অনলাইন পৰ্টেলত কৰিব আৰু ওচৰত যাবলগীয়া নহয় ট্ৰান্সফাৰৰ কাৰণে নিজে নিজৰ ডিস্ট্ৰিক্ট আপোনালোকে মিউচুৱেল বিচাৰি সিলেক্ট কৰি ল'ব পাৰে মানে নিজৰ সংগী ইখন ডিস্ট্ৰিক্টত ধৰিলে আপোনালোকৰ বেলেগ এটা ল'ৰা আছে এখন ডিস্ট্ৰিক্টত আপোনালোকৰ হেজন ল'ৰা আছে সো দুইজনে মিলোৱা মিলি কৰি মানে আপোনালোকে হিটো তাত যাব পাৰে ইটো ইয়াত যাব পাৰে সো এটো এটা সুবিধা আহি গ'ল আপোনালোকৰ কাৰণে নতুনকৈ সোমাই কি বা জয়েন কৰিলে আপোনালোকে কিমান বেনিফিট পাব চাই লওক আৰু লগতে আপোনালোকৰ কি কম এটা মানে 2 অক্টোবৰত এডমিট আহা কথা কৈ আছে হয় কথাটো আপোনালোকে গম পায় 2 অক্টোবৰত আপোনালোকে এডমিট আহিব সো 2 অক্টোবৰটো আহা নাই আপোনালোকে দেখিছে 2 অক্টোবৰ আহা নাই ইমান ধৈৰ্য নেহেৰুৱাব কাৰণ ধৈৰ্য ৰাখক 2 অক্টোবৰটো নিশ্চয় আহিব মানে কি আৰু আপোনালোকে ভাগৰি নাযাব কাৰণ বহুতে ভাগৰি যায় মানে ই প্ৰথমত জোশ থাকে যেতিয়া কথাবোৰ শুনে তাৰ পিছত সময়ত মানে ভাগৰি যায় বহুতে সো হেকাৰণে কৈছো আগতে যিমান ভাগৰিলে এতিয়া এইকন টাইমত নেভাগৰিব কাৰণ এইকন টাইমত ডিমোটিভেট নহব এইকন টাইমত মোটিভেট হ'বলগীয়া টাইম আহিছে আপোনালোকৰ বুজিছানে সো আপোনালোকে এইকন টাইমত মোটিভেট হওক আগৰ টাইমত ডিমোটিভেট হৈ থাকিছিলে কিন্তু এইকন টাইমত আপোনালোকে মোটিভেট হ'বলৈ হ'ল কাৰণ সময় নিশ্চয় কাহত এতিয়া আগষ্টটো গল মাজত মাত্ৰ 1 মাহ আছে আপোনালোকৰ আৰু এডমিট আহাৰ পিছত হয়তো আপোনালোকৰ জোশ আহিব নিশ্চয় সো হেকাৰণে এডমিট আহা আগৰ পৰা আপোনালোকে প্ৰিপাৰেচন কৰি থাকক হেতু জোশতে সো 100% সফল হ'ব ধুনিয়াকৈ সাকসেস হ'ব ধুনিয়া এটা মাৰ্ক উঠাবলৈ সক্ষম হ'ব যদি আপোনালোকে ধুনিয়াকৈ প্ৰেক্টিছ কৰি থাকে আৰু ভ্যাকেন্সি ইনক্ৰিজৰ কথা বহুতে সুধি থাকে ভ্যাকেন্সি ইনক্ৰিজৰ কথাটো মই এতিয়ালৈকে বৰ্তমানলৈ গম পোৱা নাই আৰু কাট অফৰ কথা সুধি থাকে কাট অফৰ কথাটো অলৰেডি মই এটা ভিডিও বনাই আপোনালোকক অনুমানিক এটা দিছো কাৰণ কাট অফটো কথা কোনেও ক'ব নোৱাৰে আপোনালোকক মই আগতে জনাইছো মোক সেইকাৰণে কমেন্টত বহুতে সুধি থাকে তেবু কাট অফ কথাটো আমিনো কেনেও ক'ব এটো আপোনালোকৰ ক্যান্ডিডেটৰ ওপৰতে ডিপেন্ড কৰে বা হেৰি ওপৰত হিতৰ মানে পাৰফৰমেন্সৰ ওপৰত ডিপেন্ড কৰে আপোনালোকে এটো নিজে আপোনালোকে হলেও গম পায় সেইকাৰণে মানে কি কাট অফটো মই সঠিকভাৱে ক'ব নোৱাৰিম আৰু ক'ব নোৱাৰো কাট অফটো কমেন্টত আপোনালোকে কইলো ৰিপ্লাই নিদিলে বেয়া নাপাব কাৰণ এটো আপোনালোকক উৎসাহ দিনো কি পাম যেটো মানে কি আৰু মই যেটো নাজানোৱে ধৰিলো মানে কি এটো কাট অফটো মানে কি সঠিক কোনো ক'ব নোৱাৰি এক্সাম নোহোৱালৈকে ফাইনেল ৰিজাল্ট নোলালৈকে সো এটো কাৰণে মই এটো বহুত মানে গুৰুত্ব নিদো কমেন্টৰ ৰিপ্লাই নিদো আপোনালোকে এটো কথা বেয়া নাপাব আৰু এতিয়া আপোনালোকৰ সময় আহি পৰিছে মানে যেহেতু আপোনালোকে গাড়ী মটৰ চলোৱাটো স্পিড নচলাব গাড়ী মটৰ সাৱধানে খুব চলাব কাৰণ এইকন টাইমতে যদি কিবা এটা অঘটন হৈ যায় আপোনালোক বহুত প্ৰবলেমত পৰা চান্স আছে সো এইটো কাৰণে আপোনালোক কৈছো এইকন টাইমত আপোনালোকে গাড়ী মটৰ খুব সাৱধানে চলাব ধুনিয়াকৈ চলাব একে মানে নিজে চাই চিন্তি চলিব আৰু এইকিদিন কাজিয়া পেছাল বা কিবা কিবি তেনেকুৱা টাইপৰ এইবোৰ কাণ্ড নকৰিব যেটো মানে হলে আপোনালোকৰ ইন্টাৰভিউ ক্ষেত্ৰত প্ৰবলেম হ'ব পাৰে বা গাড়ী মটৰ চলাই বাই চান্স কিবা এটা হৈ গলে এইকন টাইমত বহুত প্ৰবলেম হোৱা চান্স থাকে সো নিজে সেফ সাইড হৈ চলিব এইকিদিন মই হেতুকে ক'লো সো ইমানে আজি ভিডিওটো আৰু মোক ভিডিওবিলাক চাই কেনেকুৱা পায় কমেন্টত জনাব আৰু আপোনালোকৰ নিউ টপিকত মই ভিডিও আনি থাকিম যদি যিমানখিনি পাৰো আৰু এইকিদিন অলপ মানে কি এলাহ আমনি লাগি আছে সো এইকাৰণে ভিডিও বনোৱা নাই আপোনালোকে কমেন্ট কৰিব কি টপিকৰ ওপৰত নেক্সট ভিডিও লাগে নিশ্চয় বনাম সো ধন্যবাদ।